Hello dear students, this is the third video on the lesson On the Face of It. In this video, we will discuss the character sketch of Derry and Mr. Lamb. First, let us look at the character sketch of Derry, one of the most important characters of the play. প্ৰথমে আমি Derryৰ চৰিত্ৰটো চাওঁ আহা। Derry is a 14 years old boy who is disfigured and ugly because half of his face was burnt due to spilling of acid. গতিকে তোমালোকে প্লেখনৰ পৰা গম পাইছা যে Derry এটা 14 বছৰীয়া ল'ৰা যাৰ মুখখন এচিড পৰাৰ ফলত দেখিবলৈ বেয়া হৈ পৰিছিল। He is conscious of the fact that his ugliness is revolting to others and so everybody wants to ignore him or pity him. Derry প্ৰত্যেকটো সময়তে সচেতন হৈ থাকে। হি ভাবে বা এটা ধাৰণা হৈ গৈছে তাৰ যে প্ৰত্যেকজন মানুহে তাক অৱহেলা কৰে আৰু তাক পুতৰ দৃষ্টিৰে চায়। তাক নিজৰ মাজৰে এজন বুলি ভাবিব নোৱাৰে যেহেতু তেওঁলোকৰ দৰে হি দেখিবলৈ নহয়। He suffers from inferiority complex. He becomes too arrogant and avoids any social interaction. গতিকে Derry হীনমন্যতাত ভুগিছে আৰু হি মানুহৰ লগত কোনো ধৰণৰ সম্পৰ্ক ৰাখিব নিবিচাৰে। সমাজৰ মাজত ই থাকিবলৈ নিবিচাৰে। কাৰণ আছে তাৰ He hears people using nasty comments about him and so bears a grudge towards the society. Derry শুনিবলৈ পায় কিছুমান এনেকুৱা মন্তব্য যিবিলাক বৰ অপ্ৰিয়, শুনিবলৈ বেয়া আৰু সেইকাৰণে হি সমাজৰ মানুহৰ প্ৰতি এটা আক্ষেপ আৰু মনত এটা প্ৰত্যেকজন মানুহকে নিজৰ শত্ৰু জ্ঞান কৰাৰ দৰে হি এটা মনত ভাৱ হি লৈ থাকে। He suspects everyone and lacks trust. Derryয়ে প্ৰত্যেকজন মানুহকে সন্দেহ কৰে আৰু কাকো হি বিশ্বাস নকৰে। কোনোবাই যদি কয়ও যে তুমি দেখিবলৈ কেনেকুৱা সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, সেই কথাটো হি বিশ্বাস নকৰে। Derry started listening to Mr. Lamb because Mr. Lamb was also handicapped. Mr. Lambৰ কথাবিলাক মন দি শুনাৰ Derryৰ এটাই একমাত্ৰ কাৰণ হৈছে যে Mr. Lambও তাৰ দৰে এটা শাৰীৰিক বিসংগতি আছিল। তেওঁৰ এটা ভৰি বোম ব্লাষ্টত তেওঁ হেৰুৱাইছিল আৰু তাৰ বাবে তেওঁৰ এটা ভৰি কৃত্ৰিম আছিল, আৰ্টিফিচিয়েল আছিল। It is only when Mr. Lamb bestowed on him love, trust and generosity that his mindset changed completely. যেতিয়া Mr. Lambে তাৰ মৰমেৰে তাক উদাৰভাৱে তাক কি কৰিলে গ্ৰহণ কৰিলে, একচেপ্ট কৰিলে, তেতিয়াহে Derryয়ে তেওঁৰ কথা শুনিছে। লগতে Mr. Lambৰ প্ৰতি আৰু সমাজৰ প্ৰতি তাৰ দৃষ্টিভংগী তেতিয়াহে সলনি হৈছে, তাৰ এটিটিউড তেতিয়াহে চেঞ্জ হৈছে। Due to the wise words of Mr. Lamb, Derry got transformed completely. Mr. Lambৰ যি গভীৰ জীৱনবোধ আৰু জ্ঞানবোধৰ কথা এইবিলাক শুনি Derry সম্পূৰ্ণৰূপে সলনি হৈ গৈছে। সমাজৰ প্ৰতি ঋণাত্মক দৃষ্টিভংগী লৈ থকা Derryয়ে সম্পূৰ্ণ পজিটিভিটিৰে ভৰা এটা ল'ৰালৈ পৰিৱৰ্তন হৈছে। Though Derry lost his only friend, yet he became strong and positive to face the world. গতিকে যদিও Derryয়ে তাৰ একমাত্ৰ বন্ধুক হেৰুৱাইছে, হি পৃথিৱীৰ প্ৰত্যেকটো প্ৰত্যাহ্বানক সন্মুখীন হ'ব পৰাকৈ সাহসী হৈ উঠিছে। Now, let us look at the character sketch of Mr. Lamb. এতিয়া আমি Mr. Lambৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ চাওঁ আহা। Mr. Lambও এই নাটকখনৰ এটা অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ, গতিকে আমি চাওঁ আহা। Mr. Lamb is an old man who lives alone in a big house with a big lawn. এজন বয়সস্থ মানুহ তেওঁ Mr. Lamb আৰু তেওঁ এটা ডাঙৰ ঘৰত এখন ডাঙৰ বাগিচাৰে সৈতে অকলে বাস কৰে। He is handicapped, having lost his leg in a bomb explosion during the war. তেওঁ
শাৰীৰিকভাৱে অক্ষম, যিহেতু তেওঁৰ এটা ভৰি তেওঁ যুদ্ধত হেৰুৱাইছিলে, বোমা বিস্ফোৰণত হেৰুৱাইছিলে। গতিকে তেওঁৰ এটা ভৰি আৰ্টিফিচিয়েল লগাই থৈছে, তেওঁ 3 লেগ কৃত্ৰিমভাৱে তেওঁ লগাই থোৱা আছে। হি ইজ ভেৰি অপটিমিষ্টিক। মিষ্টাৰ লেম্বৰ দৃষ্টিভংগী খুবেই ধনাত্মক। His openness is reflected through the open doors and windows of his house. মিষ্টাৰ লেম্বৰ ঘৰৰ দৰজা আৰু খিৰিকীসমূহ সকলো সময়তে খোলা থাকে, আনকি তাত কোনো পৰ্দাও নাই। এই কথাটোৱে মিষ্টাৰ লেম্বৰ মুকলিমূৰীয়া মনটোৰ আমি পৰিচয় পাওঁ। He makes toffees, jam and jelly to attract people. গতিকে যিহেতু তেওঁ অকলে থাকে, মানুহৰ সংগ লাভ কৰিবৰ বাবে, মানুহক আকৰ্ষিত কৰিবৰ বাবে তেওঁ টফিজ বনায়, জেম বনায়, জেলি বনায়। He grows crab apples. crab applesও তেওঁ নিজৰ বাগিচাত কৰিছে। And he is never perturbed by the fact that he is called lamy lamb by the small children. young childrenবিলাকে যেতিয়া তাক, সৰু ল'ৰা ছোৱালীবিলাকে তেওঁক যেতিয়া লেমি লেম্ব বুলি মাতে, তেওঁ অকণো বেয়া নাপায় বা তেওঁ সেই বিষয়টো লৈ কেতিয়াও চিন্তা কৰি থকা নাই। Mr. Lamb accepted his handicap in a very mature manner. He is a great motivator and encourages Derry to look at everything in a positive way. গতিকে তেওঁৰ শাৰীৰিক বিসংগতিটো মিষ্টাৰ লেম্বে গ্ৰহণ কৰিছে খুব মেচিয়ৰভাৱে, এজন প্ৰাপ্তবয়স্ক মানুহৰ দৰে। আৰু তেওঁ ডেৰিক অনুপ্ৰেৰণা যোগাইছে যাতে সকলো কথা, সকলো ঘটনাকে সি পজিটিভ দৃষ্টিভংগীৰে চাব পাৰে। He is a patient listener and holds a positive attitude to life. ডেৰিৰ কথাবোৰ তেওঁ বৰ আগ্ৰহেৰে শুনিছে আৰু জীৱনৰ প্ৰতি দৃষ্টিভংগী তেওঁৰ সদায় ধনাত্মক। He fills Derry with confidence. তেওঁ ডেৰিক আত্মবিশ্বাসেৰে ভৰাই তুলিছে। তেওঁ ডেৰিক সাহস দিছে, লগতে ডেৰি নিজৰ ওপৰত যিটো তাৰ বিশ্বাস সেইটো তেওঁ ঘূৰাই আনিছে। He has great love for life and believes that we should not waste our lives aimlessly. গতিকে জীৱনৰ প্ৰতি তেওঁৰ গভীৰ ভালপোৱা আছে আৰু তেওঁ বিশ্বাস কৰে যে আমি নিজৰ জীৱনটো উদ্দেশ্যবিহীনভাৱে কেতিয়াও পাৰ কৰি দিব নালাগে। Mr. Lamb is instrumental in changing the attitude of Derry to his handicap and finally accepting it as part of life. গতিকে মিষ্টাৰ লেম্বে ডেৰিৰ এটিটিউড চেঞ্জ কৰিবলৈ সহায় কৰিছে, লগতে তাৰ যিটো বিসংগতি আছে, তাৰ যিটো মুখত ই দেখিবলৈ ভাল নহয়, এই কথাটোত ই গ্ৰহণ কৰিবলৈ তাক সাহস দিছে আৰু সেই কথাটোক জীৱনৰ এটা অংশ হিচাপে মানি ল'বলৈ তাক আত্মবিশ্বাস দিছে। So students, hope you liked the video. Do watch the next video for questions and answers on the lesson. Thank you.